নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হক মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰ মাহটো কেনেকৈ যাব হ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া হলে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই কেইটা পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহটো তৃতীয়স্থ হৈ আছে এইটো এটা বেয়া স্থিতি নহয় এটা ত্ৰিশদায় ঘৰত শনি গ্ৰহটোৰ স্থিতি ভাল কিন্তু শনি গ্ৰহটোৰ ওপৰত আপোনালোকৰ মংগল গ্ৰহটোৰ দৃষ্টি আছে এটা শত্ৰুৰ দৃষ্টি আছে মংগল গ্ৰহটো গোটেইটো মাহ ইয়াতে নাথাকে 13 তাৰিখলৈকে বিশেষকৈ আপোনালোকৰ ৰক্ত সম্বন্ধীয় প্ৰবলেমৰ ক্ষেত্ৰত বা গ্যাস্ট্ৰিক ৰিলেটেড কমপ্লেইনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপোনালোকৰ এইখিনি সময়ছোৱাত লাইফৰ এটাই মত হ'ব যে আপোনালোকে কষ্ট কৰক আৰু লাইফত সাকসেস লাভ কৰক বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰোগৰ স্থানত দেখিবলৈ পাৰিছে যে বৃহস্পতিৰ স্থিতি আছে ৰাহুৰ দৃষ্টি আছে এই স্থিতিটো যাৰ জন্মচক্ৰত তাৰমানে বৃহস্পতি দুৰ্বল আছে সাপোজ বৃহস্পতি নিচস্থ আছে বা বৃহস্পতি দিগবলৰ অপজিটত আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আছে বা বৃহস্পতি ত্ৰিক ভাৱত আছে তেতিয়া হলে আপোনালোকে এইখিনি সময়ছোৱাত লিভাৰ জনিত প্ৰবলেম বা ডায়াবেটিছ জনিত প্ৰবলেম বা আপোনালোকৰ এপেণ্ডিক্সৰ প্ৰবলেম এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপোনালোকৰ অষ্টম ঘৰতো ৰবি আৰু কেতুৰ কনজাংশন হৈ আছে সো বৰষুণ দিলেও বৰষুণত নিভিজিব এইটো মাহত বাৰু বহুত বৰষুণ নিদিয়ে তথাপি আপোনালোকৰ কাৰণে সাৱধান কৰাই দিছো যে কোনো ধৰণৰ ক্ষেত্ৰতে আপোনালোকে এক্সট্ৰিম হিট বা এক্সট্ৰিম কোল্ড বা বহুত বেছি গৰমতে কাম কৰি আছে বা বহুত ৰাতি সাপোজ ফেন লগতে জোৰে ফেন চলি আছে তাৰ কাৰণে বহুত ঠাণ্ডা পাইছে তাৰ কাৰণে এইবিলাক ক্ষেত্ৰত কিন্তু বেমাৰ হ'ব অলপ সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো উপাৰ্জনৰ ঘৰত কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই তো মংগল গ্ৰহটোৰ ইয়াতে স্থিতি দেখুৱাই দিছো যে আৰম্ভণিতে আছে আপোনালোকৰ ভাগ্যস্থানত এটো এটা অতিশয় ভাল স্থিতি মংগল গ্ৰহতে 13 তাৰিখৰ পিছত আহিব আপোনালোকৰ কৰ্মস্থানত মংগল গ্ৰহটো দিগবলি হয় তো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্মক্ষেত্ৰত বা কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে ইচ্ছাপূৰ্তিৰ ঘৰৰ মালিক ভাগ্যস্থানত আৰু কৰ্মস্থানত যেটো প্ৰফেশনৰ হাউস হয় তাতে স্থিতিৰ কাৰণে আপোনালোকে যথেষ্টখিনি বেনিফিটেড হ'ব লাগিব কেৱল মনত ৰাখিব মংগল গ্ৰহটো সাহস পৰাক্ৰমৰ কাৰক হয় তো পৰাক্ৰম কৰক কষ্ট কৰক আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব সাৰ্ভিসৰ ঘৰৰ পৰা আপোনালোকৰ এটো সাৰ্ভিসৰ ঘৰত বৃহস্পতিৰ স্থিতি বহুত ভাল দৃষ্টি আহি আছে আপোনালোকৰ বৃহস্পতিৰ ইয়াতে প্ৰফেশনৰ ঘৰত বৰ্তমান সময়ছোৱাত পঢ়ি শুনি কম্পিটিটিভ এক্সাম পাস কৰাৰ ক্ষেত্ৰত ভাল ধনস্থানৰ পৰা ৰাহুৰ দৃষ্টি আহিছে বৰ্তমান সময়ছোৱাত অলপ ঘৰুৱা পৰিবেশটো অলপ মানে আপোনাৰ এগেইনষ্টত অলপ থাকিব পাৰে এগেইনষ্টত মানে মিনিংটো কৈছো যে যিমানখিনি নিৰল নিস্তব্ধ বা শান্ত এটা পৰিবেশ আপোনালোকক লাগে হিমানখিনি পৰিবেশ নাপাব পাৰে এইখিনি সময়ছোৱাত ঘৰুৱা পৰিবেশটো অলপ তনাতনি হৈ থাকিব কিন্তু আপোনালোকৰ বৃহস্পতিৰ স্থিতি সাৰ্ভিসৰ ঘৰত থকাৰ কাৰণে যদিও আপোনালোকৰ কাৰণে এটা বৰ পজিটিভ প্লেনেট নহয় কিন্তু বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব বৃহস্পতি আপোনালোকৰ আছে ষষ্ঠ ঘৰত সো আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰক বহুত ভাল পাব মুঠতে মই কেইটামান বিভাগৰ ক্ষেত্ৰত কৈ দিছো এইকেইটা বিভাগত চেষ্টা কৰিব পাৰে যিসকলে টিচিং লাইনত চাকৰি পাব বিচাৰি আছে তেওঁলোকে অলপ এক্সট্ৰা এফৰ্ট দি 2 টকা খৰচ কৰি হলেও কিতাপ এখন কিনি হলেও পঢ়ক আপোনালোকে নিশ্চয় সাকসেস হ'ব যিসকলে সেনাবাহিনী পুলিশ অস্ত্ৰ-শস্ত্ৰ বা কাৰ্পেন্ট্ৰীত ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিক্যাল ইঞ্জিনিয়াৰিং এইবিলাক ক্ষেত্ৰত যিসকলে পঢ়িম বুলি ভাবি আছে বা আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও ভাল আপোনালোকৰ কৰ্মস্থানৰ মালিক শুক্ৰ গ্ৰহটো ব্যৱসায়ৰ ঘৰত গৈছে ব্যৱসায়ৰ ঘৰত গোটেইটো মাহ বাৰু ইয়াতে নাথাকে 14 তাৰিখলৈকে ইয়াতে আছে 14 তাৰিখৰ পিছত ইয়াতে যাব শুক্ৰ গ্ৰহটো সো শুক্ৰ গ্ৰহটোৰ স্থিতি বৰ এটা ভাল নহল আপোনালোকৰ 14 তাৰিখলৈকে ব্যৱসায়ত উন্নতিৰ ক্ষেত্ৰত কেশ ফ্লোৰ ক্ষেত্ৰত বহুত ভাল কিবা যদি ডাঙৰ ডিসিশন লবলগীয়া আছে 14 তাৰিখৰ আগতেই লওক তাৰ পিছৰ সময়ছোৱা এক মাহলৈকে আপোনালোকে তেনেকুৱা ডাঙৰ ডিসিশন নলব বা আপোনালোকে টকা পইচা ধাৰলৈ লৈ কিনে অনাহকত কিছুমান এক্সট্ৰা বোজা মূৰত তুলি নলব ব্যৱসায়ৰ ঘৰটো আপোনালোকৰ বেয়া নহয় কাৰণ একফালে আপোনালোকৰ বৃহস্পতিৰ স্থিতি আছে একফালে বুধৰ স্থিতি আছে তো এই স্থিতিটো বেয়া নহয় বুধ গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানত সোমাব 15 তাৰিখৰ পিছত সো ইয়াতে মই দেখুৱাই দিছো এই বুধ গ্ৰহটো 15 তাৰিখৰ পিছত আপোনালোকৰ ভাগ্যস্থানত সোমাব তেতিয়া আপোনালোকৰ ভাগ্যৰ সাপোৰ্ট পাব বুধ গ্ৰহটো ব্যৱসায়ৰ কাৰক গ্ৰহ হয় সো চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল
সেভিংছত বৃদ্ধিৰ ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা গৈছে ৰাহুৰ স্থিতিৰ কাৰণে কিছুমান মনৰ উচ্চ অভিলাষৰ কাৰণে আপোনালোকৰ জমা ধন খৰচ হৈ যাব পাৰে কিছুমান হায়াৰ এম্বিশন যেনেকুৱাকৈ সাপোজ আপোনাৰ কিবা এটা সপোন আছে এইখিনি সময়ছোৱাত তাৰ মানে পইচা পাতি যিমানখিনি আছে গোটেইখিনি খৰচ কৰি দিয়া যাব পাৰে সো সেইটো ক্ষেত্ৰত অলপ ধ্যান ৰাখিব আপোনালোকৰ সেভিংছৰ ঘৰটো অলপ অস্থিৰ দেখা গৈছে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মংগলৰ স্থিতি আছে আৰম্ভণিতে পিছত ৰবি আহিব 16 তাৰিখে আৰু বুধ আহিব 15 তাৰিখে সো মুঠতে চাবলৈ গ'লে ৰবি আৰু বুধ গ্ৰহটো ইয়াতে তুংগিও হ'ব মংগল গ্ৰহটো তেতিয়া ইয়াৰ পৰা আঁতৰিও যাব সো ভাগ্যৰ ফালৰ পৰা যথেষ্ট ভাল হ'ব বুধ গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানৰ মালিক হয় ভাগ্যস্থানৰ তুংগি হোৱাটো এটা অতিশয় ভাল স্থিতি আপোনালোকৰ নিজৰ যেটো ক্যালকুলেশন হয় সাপোজ যিবিলাকে চাৰ্টাৰ্ড একাউন্টেন্ট পঢ়ি আছে বা তেনেকুৱা কামত কৰি আছে বা ফাইনান্সিয়েল এক্টিভিটি জড়িত হৈ আছে বেংকিং সেক্টৰত জড়িত হৈ আছে টিচিং লাইনত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল আপোনালোকৰ পিতা বা গুৰুজনৰ ফালৰ পৰা আৰম্ভণি সময়ছোৱাত অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ পাব ইয়াতে ভাগ্যস্থানত শনি গ্ৰহটোৰ সপ্তম দৃষ্টি আছে কেতিয়াবা এনেকুৱা হ'ব যে আপোনালোকৰ অপৰচুনিটিটো দেখা পালে সুযোগ সুবিধাটো আহিলে আপোনালোকে এপ্লাইও কৰিলে বা চেষ্টাও কৰিলে কিন্তু অলপৰ কাৰণে মিছ হৈ যাব পাৰে কাৰণ পৰাক্ৰমটো কৰি দেখুৱাব লাগিব শনি গ্ৰহটোৰ যেতিয়া এছ'চিয়েচন হয় আপোনালোকে নিজৰ যোগ্যতা দেখুৱাব পাৰিব লাগিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰ মালিক শুক্ৰ গ্ৰহটো বিবাহৰ স্থানত আহি আছে সো আপোনালোকে মাহটোৰ আৰম্ভণি সময়ছোৱা 14 তাৰিখলৈকে বিশেষকৈ বিবাহৰ ডিসকাশনৰ কাৰণে ভাল হ'ল বিয়া বাৰু পাতিবৰ কাৰণে বেয়া নহয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভালে দেখা গৈছে কিন্তু মাহটোৰ পিছ ভাগটো আপোনালোকৰ লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত অলপ ভাব আহিব কাৰণ শুক্ৰ গ্ৰহটো কেতুৰ সৈতে যায় কনজাংক্ট হ'ব জুতি বনাব এটো আপোনালোকৰ কাৰণে যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে ভাল নহল যিসকল বিবাহিত আছে তেওঁলোকৰ আৰম্ভণি সময়ছোৱা বহুতেই ভাল সুখ ভোগ বা আমোদ প্ৰমোদৰ ক্ষেত্ৰত ঘুৰা ফুৰাৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে এইবিলাক ক্ষেত্ৰত আপোনালোকে ইমান চিন্তা কৰিব নালাগে আপোনালোকৰ মাহটোৰ পিছ ভাগটোত আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব আপোনালোকৰ ফ্যামিলি বা আপোনালোকৰ যদি ছোৱালী সকলৰ কাৰণে কৈছো হাজবেণ্ডৰ ফ্যামিলি স্থানত আপোনালোকৰ কেতুৰ স্থিতি আছে সো অলপ বিৰক্তি ভাব আহিব পাৰে ঘৰত থাকি ভাল নালাগিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ ঘৰে হওক বা আপোনালোকৰ স্পৌছৰ ঘৰে হওক দুটা ক্ষেত্ৰত অলপ খেলিমেলিৰ ক্ৰিয়েট হ'ব পাৰে ৰাহু আৰু কেতুৰ এক্সিসটো এনেকুৱাকৈ এলাইনমেন্ট হৈ আছে সো বৈবাহিক ক্ষেত্ৰতো আপোনালোক অলপ ধৈৰ্য ধৰি চলিব লাগিব লাভ ৰিলেশনশ্বিপৰ ঘৰত শনি গ্ৰহটোৰ দৃষ্টি আছে এই দৃষ্টিটো কি কৰে মানুহক বহুত কষ্ট কৰোৱাই মানে কেনেকুৱা যে আপোনালোকে প্ৰেম সম্বন্ধটো ভালকৈ এটা মেইনটেইন কৰিবলৈ যাওতে এক্সট্ৰা কিছুমান লেবাৰ কৰিব লাগে এক্সট্ৰা কিছুমান কষ্ট কৰিব লগিয়াত পৰিব পাৰে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত দেখুৱাই দিছো সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক ভাগ্যস্থানত আছে তাৰ পিছত আপোনালোকৰ ইয়াতে আহিব মুঠতে দুটা সময়তে মংগলৰ অষ্টম দৃষ্টি প্ৰথমতে আছে তাৰ পিছত সপ্তম দৃষ্টি আহিব আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি কেৱল পঢ়ক আপোনালোকে গুৰুৰ কথা শুনি পঢ়ক মা দেউতাৰ কথা শুনি পঢ়ক আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব যিসকলে ক্লাছ 5 ৰ পৰা ক্লাছ 12 লৈকে পঢ়ি আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেহেতু শুক্ৰ গ্ৰহটো মালিক হৈ কিনে আৰম্ভণিতে বহুতেই ভাল স্থিতি শুক্ৰ গ্ৰহটো ৰাশিটোৰ দৃষ্টি আছে আপোনালোকৰ ৰাশি অধিপতিৰ মিত্ৰও হৈছে বৰ্তমান সময়ছোৱাত আপোনালোকে পঢ়া শুনাটোক এনজয় কৰিব পাৰিব এইখিনি সময়ত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতে বিশেষকৈ কৈছো যে মাহটোৰ পিছ ভাগটো অলপ অনিচ্ছাকৃত হ'ব পাৰে উচ্চ শিক্ষাৰ ঘৰত যেহেতু শনিৰ দৃষ্টি আহিছে মংগল গ্ৰহটোৰ মাহটোৰ পিছ ভাগত দৃষ্টি আহিব সো অলপ অধৈৰ্যৰ সৃষ্টি কৰাব উচ্চ শিক্ষাৰ ঘৰৰ মালিক যায় কিনে আপোনালোকৰ অষ্টম ঘৰত যাব সো এটো কম যে টাইম টেবল বনাই পঢ়ক উচ্চ শিক্ষা মানে ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী পিএইচডি লেভেলত যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে অলপ কষ্টকৰ হ'ব মাহৰ পিছ ভাগটো সো প্ৰথম সময়ছোৱা আপোনালোকৰ কাৰণে বহুত ভাল এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব আজিৰ এই ভিডিওটোত আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ